ভাৰতবৰ্ষ এনে এখন দেশ হয় যিখন দেশ বিভিন্ন ধৰ্ম আৰু বিভিন্ন সংস্কৃতিৰে ভৰপূৰ হৈ আছে। সেইখন দেশৰে এটা ধৰ্ম হৈছে হিন্দু ধৰ্ম। হিন্দু ধৰ্মত কোনো কাৰ্য তথা পৰম্পৰাৰ অবিহনে আৰম্ভ নহয়। প্ৰায়ে দেখা যায় যে ভগৱানক পিঁয়াজ আৰু নহৰুৰে ৰন্ধা ভোগ কেতিয়াও নিদিয়ে। এই প্ৰশ্নটোৰ উত্তৰ ভালেমান লোকে নাজানিব পাৰে, আৰু যদি আপুনিও নাজানে তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰকৃততে ভগৱানক সাত্বিক ভোজনহে আগবঢ়োৱা হয়, কিয়নো তেতিয়া কোনো পাপ নালাগে আৰু ধৰ্মভ্ৰষ্ট নহয়। শাস্ত্ৰত নহৰু আৰু পিঁয়াজক সাত্বিক ভোজন বুলি ধৰা নহয়। নহৰু আৰু পিঁয়াজে ব্যক্তিৰ খং বঢ়ায় আৰু তেনে লোক ৰাক্ষসী প্ৰবৃত্তিৰ হয় বুলি বিশ্বাস কৰা হয়, আৰু সেয়ে বহুতো মানুহেই দৈনন্দিন জীৱনৰ খাদ্য তালিকাৰ পৰা নহৰু আৰু পিঁয়াজক আঁতৰাই ৰাখে। লগতে ইয়াক অপবিত্ৰ বুলিও কোৱা হয়। ইয়াক গ্ৰহণ কৰাৰ লগে লগে অশান্তি উৎপন্ন হয় আৰু মগজুৱে ভাল চিন্তা চৰ্চা কৰিব নোৱাৰা হয়। আৰু এইটো ভাবিয়ে আমি দেৱ-দেৱীৰ পূজাত নহৰু পিঁয়াজে ৰন্ধা ভোগ দিয়াৰ পৰা বিৰত থাকোঁ। পিঁয়াজ আৰু নহৰু খাব নালাগে বুলি এটা পৌৰাণিক কাহিনী আছে, আৰু কাহিনীটো হ'ল এনে ধৰণৰ। অসুৰ আৰু দেৱতাই সমুদ্ৰ মন্থন কৰোঁতে ওলোৱা অমৃত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধৰি সকলো দেৱতাৰ মাজত বিলাই আছিল। তেতিয়াই চৰভানু নামৰ এটা ৰাক্ষসে গম পালে যে ভগৱান বিষ্ণুৱে ৰাক্ষসবোৰক প্ৰতাৰণা কৰিছে। অমৃতৰ কলহ দেৱতাক দি ৰাক্ষসক অমৃতৰ সলনি পানী দি আছে। তেতিয়া চৰভানুৱে নিজকে দেৱতাৰ ৰূপত সজাই দেৱতাৰ শাৰীত গৈ বহিলগৈ আৰু অমৃত পান কৰিলে। কিন্তু যেতিয়া বিষ্ণুৱে কথাটো গম পালে তেতিয়া চৰভানুৰ মূৰটো কাটি পেলালে। সেই সময়ত চৰভানুৱে পান কৰা অমৃত ইতিমধ্যে ডিঙিৰ পৰা তলৰ অংশত পৰিছিলগৈ। চৰভানুৰ মূৰটো ৰাহু হ'ল আৰু শৰীৰটো কেতু হ'ল। ৰাহুৰ এটা মায়াবী হৰিণ আছে, কেতুৰ মূৰটো সাপ বা অন্য অসুৰী ৰূপে দৰ্শোৱা হয়। যেতিয়া বিষ্ণুৱে চৰভানুৰ মূৰটো কাটিছিল তেতিয়াই শৰীৰৰ পৰা দুটোপাল তেজ মাটিত পৰি গৈছিল, আৰু তাৰ পৰাই পিঁয়াজ আৰু নহৰুৰ উৎপত্তি হ'ল বুলি কোৱা হয়। অন্য এটা কাহিনীৰ মতে বিষ্ণুৱে যেতিয়া মোহিনী ৰূপ ধৰি অমৃত ভগাই আছিল তেতিয়া দুটা ৰাক্ষস ৰাহু আৰু কেতু বেশ ধৰি দেৱতাসকলৰ শাৰীত গৈ বহিছিলগৈ। ভগৱানে সিহঁতক দেৱতা বুলি ভাবি অমৃত দিলে। তেতিয়াই বিষ্ণুক সূৰ্য দেৱতা আৰু চন্দ্ৰ দেৱতাই ক'লে, সেই দুটা দেৱতা নহয়, সেই দুটা ৰাক্ষসহে। তৎক্ষণাৎ বিষ্ণুৱে সিহঁত দুটাৰ মূৰটো কাটি পেলালে। মূৰ কটাৰ সময়লৈকে অমৃতৰ টোপাল সিহঁতৰ ডিঙিৰ পৰা তললৈ যোৱা নাছিল, আৰু সেইবাবে শৰীৰৰ বাকী অংশত অমৃত পোৱাগৈ নাছিল, আৰু সেয়ে সিহঁতৰ শৰীৰ দুটা তলত পৰি নষ্ট হৈ গ'ল। কিন্তু ৰাহু আৰু কেতুৰ মুখত ইতিমধ্যে অমৃত পৰিছিল, আৰু সেইবাবে এই দুই ৰাক্ষসৰ মূৰটো অমৰ হৈ গ'ল। কিন্তু ৰাহু আৰু কেতুৰ মূৰ কাটোতে সিহঁতৰ মুখত থকা অমৃত অলপমান তলত পৰিল। তাৰ পৰা পিঁয়াজ আৰু নহৰুৰ জন্ম হ'ল। এই দুয়োবিধ যিহেতু অমৃতৰ পৰা উৎপত্তি হৈছিল, সেইবাবে ইয়াক খালে বিভিন্ন ৰোগ আৰু বীজাণু নষ্ট হয় বুলি বিশ্বাস আছে। অমৃত কেইটোপাল যিহেতু ৰাক্ষসৰ মুখৰ পৰা মাটিত পৰিহে পিঁয়াজ আৰু নহৰুৰ জন্ম হৈছিল, সেয়েহে ইয়াৰ গোন্ধটো বহুতেই তীব্ৰ হয়, আৰু সেয়েহে হয়তো ইয়াক কেতিয়াও ভগৱানৰ ভোগত ব্যৱহাৰ নকৰে। কোৱা হয় যে পিঁয়াজ আৰু নহৰু খোৱা মনুষ্যৰ দেহ ৰাক্ষসৰ দেহৰ দৰে সুঠাম আৰু বলৱান হয়, লগতে তেওঁলোকৰ বিচাৰ বুদ্ধি আৰু বিবেচনা ৰাক্ষসৰ দৰে হৈ পৰে বুলি বিশ্বাস কৰা হয়। তাৰোপৰি পিঁয়াজ আৰু নহৰুক মাংস খোৱাৰ লগতো তুলনা কৰিছে। ইয়াৰ পিছতো এটা পৌৰাণিক কাহিনী আছে, আৰু কাহিনীটো হ'ল এনে ধৰণৰ। প্ৰাচীন কালত সকলো ঋষি-মুনিয়ে সকলো বিশ্বব্ৰহ্মাণ্ড হিতৰ কাৰণে অশ্বমেধ যজ্ঞ আৰু কুমেধ যজ্ঞ অনুষ্ঠিত কৰে, য'ত ঘোঁৰা বা গৰুক টুকুৰাকৈ কাটি যজ্ঞত আহুতি দিয়া হয়। যজ্ঞ সম্পন্ন হোৱাৰ পিছত সেই পশুটো পুনৰ হৃষ্টপুষ্ট শৰীৰে জীৱন লাভ কৰে। এবাৰ যেতিয়া এই যজ্ঞৰ তৈয়াৰী কৰি আছিল তেতিয়া এগৰাকী ঋষিৰ পত্নী গৰ্ভৱতী আছিল, আৰু তাইৰ মাংস খাবলৈ বহুতেই মন গৈছিল। বেলেগ একো মাংস উপলব্ধ নোহোৱাত ঋষি পত্নীয়ে যজ্ঞত আহুতি দিবৰ কাৰণে থোৱা পোৰা মাংস চাদৰে লুকুৱাই ৰাখিলে। যেতিয়া ঋষিয়ে গাইজনীৰ টুকুৰাকেইটা আহুতি দিলে তাৰ অলপ সময়ৰ পিছত অগ্নিৰ পৰা সেই গাইজনী প্ৰকট হ'ল। কিন্তু ঋষিয়ে দেখিলে যে গাইজনীৰ শৰীৰৰ এটুকুৰা অংশ নাই। ঋষিয়ে তৎক্ষণাৎ নিজৰ তপোবলৰ দ্বাৰা গম পালে যে তেওঁৰ পত্নীয়ে গাইজনীৰ সেই অংশটো লৈছে, আৰু লাহে লাহে কথাটো ঋষিৰ পত্নীয়েও গম পালে।
ঋষিৰ ক্ৰোধৰ পৰা বাচিবৰ বাবে তেওঁৰ পত্নীয়ে সেই মাংস টুকুৰা উঠাই পেলাই দিলে। কিন্তু যজ্ঞ আৰু মন্ত্ৰৰ প্ৰভাৱৰ ফলত সেই মাংস টুকুৰাত ইতিমধ্যে প্ৰাণ পাইছিল। সেই মাংসৰ হাড়ৰ পৰাই নহৰু আৰু মাংসৰ পৰাই পিঁয়াজ উৎপন্ন হ'ল বুলি বিশ্বাস কৰা হয়। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।